নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আছে নতুন এটা ভিডিঅ'। তো বন্ধুসকল, ভিডিঅ'টো এনেকুৱা হ'ব যে আপোনালোকৰ সন্মুখত মই যিসকলে HSLC এক্সাম দিব বা যিসকলে 2023 চনত এক্সাম দিছিল তেওঁলোকৰ কোৱেশ্চনটো মই লৈ আহিছো। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো আগৰ কেইটামান ভিডিঅ'ত মই আপলোড কৰিছো কেইটামান প্ৰশ্ন। আজি মই আলোচনা কৰিম ইংৰাজী প্ৰশ্নৰ যেটা 8 নম্বৰ আৰু 9 নম্বৰ কোৱেশ্চন আছিল, সেই কোৱেশ্চন কেইটা মই আলোচনা কৰিম। কি কি কোৱেশ্চন আছিল আপোনালোকে চাই থাকক। তো 8 নম্বৰ কোৱেশ্চনটো আছিল রাইট এন এছে অন আইদার অফ দ্য ফলোইং টপিকস। তো বন্ধুসকল, আপোনালোকৰ এছে লিখিবলৈ দিছে। দুটা অপচন আছে ইয়াত। এক নম্বৰটো আছিল সায়েন্স ইন ডেইলি লাইফ, এটা এটা টপিকস, আৰু এটা টপিকস হ'ল এ ৰেইনি ডে। এই দুটা টপিকস নাইবা ডেভেলপ এ শর্ট স্টোরি উইথ দ্য ফলোইং hints, give a suitable title। তো ইয়াত যদি আপোনালোকে এছে লিখিব নোৱাৰে তেনেহলে আপোনালোকে কি কৰিব লাগিব, শর্ট স্টোরি লিখিব লাগিব। এটা আপোনালোকে ভালকে সজাই দিব লাগিব। গাইড এ সুইটেবল টাইটেল আপোনালোকক লিখি দিয়া আছে। টু কাষ্ট স্টিল এ কেক, দে কোয়ারেল ওভার देयर शेयर, they ask a monkey for making two equal divisions of the cake, cast are deceived। তো এইখিনি আপোনালোকে ভালকে সজাই পৰাই কি কৰিব লাগিব, এটা শর্ট স্টোরি লিখি দিব লাগিব। এইখিনি লিখিলে আপোনালোকে 5 মার্ক পাই যাব। নহলে আপুনি এছে এটা লিখি দিব, যিকোনো এটা কৰিব লাগিব। তাৰপিছত 9 নম্বৰটো আছে আপোনালোকৰ রাইট এ লেটার টু ইয়োর ফ্রেন্ড ইনভাইটিং হিম হার টু ইয়োর প্লেস ডিউরিং ইন সামার ভেকেশন। তো আপোনাৰ বন্ধুক লৈ এখন ইনভাইটিং লেটাৰ লিখক। ইয়াত আপোনালোকৰ নাইবা লেটাৰ নাইবা ইউজ দ্য ফলোইং ইনফৰমেশন টু ৰাইট এ ৰিপৰ্ট অন দ্য প্ৰাইজ ডিস্ট্ৰিবিউশন সেৰিমনি অফ ইয়োৰ স্কুল। নহলে এখন লেটাৰ লিখক আৰু নহলে কি কৰক, এখন ৰিপৰ্ট লিখক। ৰিপৰ্ট ৰাইটিং যেটো কয়, ৰিপৰ্ট এখন লিখক কিহৰ ওপৰত, আপোনাৰ স্কুলত প্ৰাইজ ডিস্ট্ৰিবিউশন কৰি আছে, খেল ধেমালি পাতিছিল সেইটো ডিস্ট্ৰিবিউশন কৰি আছে। ইয়াত আপোনালোকৰ দিয়া আছে ডেট মানডে 15 মাৰ্চ, টাইম 11 AM, প্লেস স্কুল অডিটোরিয়াম, প্রেসিডেন্ট অফ দ্য ফাংশন হেডমাস্টার অফ দ্য স্কুল, ডিটেইলস অফ দ্য ইভেন্ট, রিসাইটেশনস, সিঙ্গিং অফ দ্য স্কুল অ্যান্থেম, song by school students, annual report by the headmaster, distribution of prize, address by the chief guest, president's address, vote of thanks by the school monitor। তো ইয়াত আপোনালোকৰ থুলমূলকে কিহৰ ওপৰত ভিত্তি কৰি লিখিব লাগিব, কেনেকৈ আপোনালোকে সজাব লাগিব, এইখিনি আপোনালোকৰ অলপ অলপ থুলমূলকে আপোনালোকক দিয়া আছে। আপোনালোকে ভালকে সম্পূৰ্ণকে সজাই লিখিব লাগিব আৰু আপোনালোকে চাই থাকিব। আৰু দুটা কোৱেশ্চন আছে, দুটা কোৱেশ্চন মই নেক্সট ভিডিঅ'ত আলোচনা কৰি শেষ কৰি দিম। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব, শেয়াৰ কৰি বন্ধু-বান্ধৱীসকলক জনাবলৈ নাপাহৰিব। আৰু আপুনি এইটো চেনেলত নতুন হৈ থাকিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব, কিয়নো এনেকুৱা ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পাই যাব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদুল জনাইত, তাতে আপোনালোকে ফলো কৰি আহিব। তো সুস্থ থাকিব, সবল থাকিব, দেখাব নেক্সট ভিডিঅ'ত। Bye bye.